নমস্কাৰ বন্ধুসকল, সকলোকে কিউৰিয়াছ আৱাৰ লাৰ্ণিঙলৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ভিডিঅ'টোত শ্বসনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু ভিডিঅ'টোৰ লাষ্টত আমি কৈছিলোঁ যে যিটো পৰিবহণ তন্ত্ৰ আছে, যিটো উদ্ভিদৰ ক্ষেত্ৰতে হওক বা প্ৰাণীৰ ক্ষেত্ৰতে হওক, সেইটো আমি আলোচনা কৰিম বুলি কৈছিলোঁ বিশদভাৱে। গতিকে আজি আমি কি আলোচনা কৰিব লৈছোঁ, যিটো মানুহৰ যিটো পৰিবহণ তন্ত্ৰ আছে সেইটোৰ বিষয়ে আলোচনা কৰিব লৈছোঁ। এতিয়া চাওঁচোন আমি কি আছে মানুহৰ পৰিবহণ তন্ত্ৰত বা কেনেকৈ কাম কৰে, গোটেইকেইটা কথাৰ বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে যদি আমি মানুহৰ পৰিবহণ তন্ত্ৰটোৰ কথা কওঁ, তেতিয়া তিনিটা প্ৰধান উপাদান থাকিব বুলি ক'লোঁ। কি থাকিব? প্ৰথম হ'ল তেজ থাকিব, ছেকেণ্ড থাকিব হৃদপিণ্ড, মানে যিটো তোমালোকে দেখি আছা আমি কি আছে কি নাই পিছত চাম, আৰু ৩ নম্বৰত থাকিব এই ৰক্ত জালিকাবিলাক। এইবিলাক দেখিছানে আঙুল নিচিনাকৈ ওলাই আছে যে, এইবিলাক ৰক্ত জালিকা বুলি কয়, বা ৰক্ত কিছুমান নলিকা আছে, কিছুমান জালিকা আছে। আমি ক্লিয়াৰ হ'ম কোনটো কি হয়। গতিকে সেই তিনিটা বস্তু থাকিব। প্ৰথম তেজ, ছেকেণ্ড হৈছে হৃদপিণ্ড, তাৰপিছত কি থাকিব? ৰক্ত, কিছুমান নলিকা থাকিব। গতিকে এই তিনিটা বস্তু মিলি পেলাই কি হৈছে, গোটেই যিটো পৰিবহণ তন্ত্ৰ আছে সেইটো হৈ আছে। এতিয়া চোৱা, আমি প্ৰথম তেজৰ কথাকে পাতো। তেজনো কি? তেজ হৈছে তৰল সংযোজক কলা। পাইছা তোমালোক? মানে কি? এটা কানেক্টিভ টিছু, যিটোৱে কি কৰিব, আমাৰ প্ৰত্যেকটো আমাৰ বডিত থকা প্ৰত্যেকটো চেলকে, প্ৰত্যেকটো কোষকে ইটোৰ লগত সিটো কি কৰিব? কানেকশ্যন কৰিব। আমাৰ ইটো কোষৰ পৰা সিটো কোষলৈ কিবা হৈছে, কোনে কৰি লৈ যাব? আমাৰ প্ৰত্যেকটো কোষলৈ অক্সিজেন লৈ যাব, পাইছোৱে আমি ৰেছপিৰেশ্যনত। প্ৰত্যেকটো কোষলৈ কি লৈ যাব লাগিব? খাদ্য, গ্লুকোজ লৈ যাব লাগিব। সেইখিনি কোনে কৰি আছে? তেজে কৰি আছে। মানে গোটেই যদি পৰিবহণটো চাওঁ, কোনে কৰি আছে? তেজবিলাকে কৰি আছে। এতিয়া তেজবিলাকক কোনোবাই আকৌ কৰাই আছে, হয়নে? যদি এটা উদাহৰণ হিচাপে ল'ব পৰা যে ডাঙৰ যদি টেংকিবিলাক, পানী টেংকিবিলাক দেখিছা তোমালোকে, আমিতো টেংকিটো আমাক নালাগে, আমাক কি লাগে? আমাক লাগে পানীখিনি, আমি খাবলৈ লাগে আমাক পানীখিনি। সেই টেংকিটোৱে কি কৰি আছে? কেনেকৈ আমাৰ ওচৰলৈ পানীখিনি আহি পাবহি, তাৰ গোটেইটো কামটো কোনে কৰি আছে? টেংকিটোৱে কৰি আছে। আৰু টেংকিৰ পৰা আহোঁতে কিছুমান পাইপৰ যোগেদি আহিছে, এনেকুৱা নহয় টেংকিৰ পৰা আমি পানীখিনি ছটিয়াই দিছোঁ, কিবা কৰিছোঁ। তাত কি হৈছে? কিছুমান পাইপৰ যোগেদি টেংকিটোৰ পৰা পানীখিনি আহি আমাৰ গাঁও পাইছে, কিবা পাইছে, হয়নে? আমি সেইখিনি ইউজ কৰিছোঁ। তেনেকৈ এই তেজখিনিও কেনেকৈ গৈ আমাৰ প্ৰত্যেকটো চেললৈ যাব পাৰিছে, কাৰ দ্বাৰা গৈছে, কোনে নিছে, সেই চিষ্টেমটোকে কি বুলি কোৱা হয়? পৰিবহণ তন্ত্ৰ। এতিয়া সেই তেজখিনি কোনে নি আছে? নলিকাবিলাকে নি আছে। কিছুমান পাইপৰ কথা যেনেকৈ পানীখিনি যেনেকৈ পাইপে নি আছে, আমাৰ দেহৰ তেজখিনি কি কৰি আছে? কিছুমান নলিকাৰ মাজেৰে গৈ আছে। যিখিনি যদি ইয়াত চোৱা তোমালোকে, এডাল তেজৰ নলিকাই হৈছে, এডাল তেজৰ নলিকা দেখিছা। এই যে সৰুবিলাক আহিছে, এই ডাঙৰডাল তোমালোকে চাব পাৰা, এইফালে যদি চাব পাৰা এইডাল নলিকা, হয়নে? প্ৰত্যেকডালে এই হৃদপিণ্ডটোৰ বাহিৰত থকা এনেকৈ ইফালে সিফালে থকাবিলাক নলিকা। নলিকাবিলাকৰো আকৌ কেইবাটাও প্ৰকাৰ আছে, সেইকাৰণে আমি এনেকৈ আঙুলি নিচিনাকৈ আঁকি দিছোঁ। প্ৰত্যেকটো অলপ বেলেগ বেলেগ ধৰণৰ বস্তু। চাই লওঁ আমি কি। এতিয়া টাইপকেইটা চাওঁ আমি কি থাকিব পাৰে নলিকাবিলাক। এতিয়া নলিকাবিলাক তোমালোকে জানা যে আমাৰ তেজবিলাক কি হৈছে? কিছুমান হৈছে অক্সিজেনেটেড ব্লাড আৰু কিছুমান হৈছে ডি অক্সিজেনেটেড ব্লাড। মানে কিছুমানক আমি বিশুদ্ধ বুলি কওঁ আৰু কিছুমানক অশুদ্ধ বুলি কওঁ। যিবিলাকে কি কৰিব? অক্সিজেনেটেড ব্লাড কঢ়িয়াব, মানে অক্সিজেনযুক্ত ব্লাড কঢ়িয়াব, সেইবিলাকক আমি কি বুলি কওঁ? ধমনী বুলি কওঁ। আৰু যিবিলাকে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড কঢ়িয়াব, তেজ কঢ়িয়াব, সেইবিলাকক আমি কি বুলি ক'ম? শিৰা বুলি কওঁ। সেই দুটা ভাগ আহি গ'ল। গতিকে সেই দুটা ভাগত আমি কোনটোৱে ক'লৈ আনে সেইটো চাব লাগে। চোৱা, এতিয়া যদি তোমালোকে চোৱা, এই বস্তুটো দেখিছা ন? অকণমান লাহেকৈ মই ঘূৰাই দিছোঁ। এই বস্তুটো চোৱা। এতিয়া এইডাল হৈছে আমি মহাশিৰা বুলি কওঁ। উৰ্ধ মহাশিৰা ওপৰফালে আছে, সেইকাৰণে উৰ্ধ। যিটো ওপৰফালে থাকিব আমি তাক উৰ্ধ বুলি কওঁ। আৰু অকণমান যদি তোমালোকে এইফালে চোৱা, দেখিবা এইডাল দেখিছানে তলফালে? এইডালক নিম্ন মহাশিৰা বুলি কয়। সেইটো এটা পাইপেই, হয়নে? তেনেকৈ এইবিলাক যেনেকৈ দেখিছা, কোনডাল কি পাইপ আমি চোৱা নাই। এই পাইপবিলাকৰ কি হৈছে? ডাঙৰ এডাল পাইপ আহিছে, আহি পেলাই কি কৰিছে? কিছুমান জালিকাৰ সৃষ্টি কৰিছে। আঙুলি নিচিনাকৈ ওলাই আহিছে যে, সেইবিলাক হৈছে কিছুমান জালিকা। কাৰণটো কি? প্ৰত্যেকটো চেললৈকে যাব লাগিব। সেইটো কাৰণে কি কৰিছে? এই প্ৰত্যেক জালিকাবিলাকে ক'লৈ লৈ গৈছে? চেললৈকে লৈ গৈছে। এতিয়া দেহৰ পৰা, চেলৰ পৰা প্ৰথমে কি কৰিছে? এইবিলাকে আনি পেলাই ক'ত দিছেহি? এই উৰ্ধ মহাশিৰা দি আহি পেলাই হৃদপিণ্ড পাইছেহি। তাৰপিছত ক'লৈ গুচি গৈছে? ব্লাডটো ঠিক কেনেকৈ গৈছে আমি চাম। ক'লৈ গুচি গৈছে? হাওঁফাওঁলৈ গৈছে। হাওঁফাওঁৰ পৰা আহি পেলাই কি কৰিছে? আকৌ আহি পেলাই সেইখিনি ব্লাডেই হৃদপিণ্ডত সোমাই পেলাই বাহিৰলৈ ওলাই গুচি গৈছে। গতিকে সেইটোৱে হৈছে জালিকাৰ কামটো। কেনেকৈ আছে? ডি পৰিবহণ বুলি কয়, যে এবাৰ সোমাই পেলাই ওলাই গৈছে, আকৌ এবাৰ সোমাই পেলাই আকৌ এবাৰ ওলাই গৈছে। গোটেই কামখিনি কোনে কৰি আছে? ৰক্ত জালিকাবিলাকে কৰি আছে। এতিয়া সেই যিবিলাক ৰক্ত জালিকা আছিলে, সেইবিলাকৰ পৰা আহি পেলাই তেজখিনি ক'ত পাবহি? হৃদপিণ্ডত পাবহি। এতিয়া আমি চাব লাগে যে হৃদপিণ্ডটোৱে কেনেকৈ কাম কৰে, হয়নে? সেইটোৱে কেনেকৈ কাম কৰে আমি চাব লাগে। চাই লওঁ কেনেকৈ কাম কৰে। এতিয়া চোৱা, হৃদপিণ্ডৰটোনো কাম কি সেইটো আমি জানিব লাগিব। যে হৃদপিণ্ড নহ'লেওতো তেজটো যাব পাৰিলেহেঁতেন চাগে, তেজটোতো পনীয়া যাব লাগিছিলে। কিন্তু কি হয়? যিবিলাক এককোষী জীৱৰ দেহ আছে, সেইবিলাকত প্ৰত্যেকটো কাম কি হয়? সিহঁতৰ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা হয়। মানে বেছি ঘনত্বৰ পৰা ক'লৈ গুচি যায়? কম ঘনত্বলৈ গুচি যায়। কিন্তু আমাৰ দেহটো তেনেকুৱা নহয়, অকল এটা কোষেৰে গঠিত নহয়, বহুত কোষ আছে। গতিকে এটা কোষৰ পৰা ইটো কোষলৈ বা আমাৰ হাৰ্টৰ পৰা যদি আমাৰ ভৰিৰ আঙুলিলৈকে তেজ যাবলৈ হয়, যদি অকল ব্যাপন প্ৰক্ৰিয়াৰে যাবলৈ হয়, তেতিয়া কি হ'ব? বহুত বছৰলৈকে লাগিব
তেজটো ইয়াৰ পৰা গৈ পেলাই হৃদপিণ্ডৰ পৰা গৈ পেলাই ভৰি আঙুলি পাবলৈ বহুত বছৰ লাগি যাব, কেইবা বছৰ, বহুত নহয় কেইবা বছৰ লাগিব। সেইটো কিন্তু আমাৰ নন ষ্টপটো লাগি আছে, প্ৰত্যেক সময়তে আমাৰ তেজ প্ৰত্যেকটো কোষলৈকে যাব লগা হৈছে। সেই কামটো কোনে কৰি আছে? এই হৃদপিণ্ডটোৱে কৰি আছে, পাম্প কৰি আছে। যিটো বস্তু আমি মটৰ বুলি কওঁ, যেনেকৈ পানী উঠাইছে, এই বস্তুটোৱে কি কৰিছে? তেজটো পাম্প কৰি আছে। চাওঁ আমি কোনটো পাৰ্টে কি কৰি আছে সেইটো চাই লওঁ। আমাৰ যিটো হৃদপিণ্ড আছে মানে মানুহৰ, সেই হৃদপিণ্ডটোত কেইটা আছে? কোঠালি 4টা আছে। চবতে নাই, কিন্তু কিছুমান নিম্ন স্তৰৰ জীৱবিলাকৰ আছে। লাহে লাহে ক্ৰমবিকাশ হৈছে যে কাৰোবাৰ কোঠালি 2টা আছে, কাৰোবাৰ 3টা আছে, তেনেকৈ আহিছে। কিন্তু মানুহৰ দেহৰ বা বেলেগ উচ্চ স্তৰৰ প্ৰাণীৰ দেহৰ 4টা কোঠালি কেইটা আছে? 4টা আছে। ইয়াত যদি চাওঁ, প্ৰথমে তোমালোকে এইটো চালে উল্টা যেন লাগিব বস্তুটো। প্ৰথমে এইটোক আমি কি বুলি কওঁ? সোঁ অলিন্দ বুলি কওঁ। এই যিটো পাৰ্টটো আছে এইটোক আমি ক'ম সোঁ অলিন্দ বুলি কওঁ। তললৈ এইটো যিটো পাৰ্ট আছে এইটোক কওঁ আমি সোঁ নিলয় বুলি ক'ম। আৰু এইফালে যিটো এইটো পাৰ্ট আছে এইটোক কওঁ আমি বাওঁ অলিন্দ, আৰু তললৈ অহাটো কি হ'ব? বাওঁ নিলয় বুলি ক'ব। বাহিৰৰ পৰা দেখোঁতে এনেকুৱা নালাগিব যে 4টা পাৰ্ট হৈ আছে। যিটো তোমালোকে ফটো চাবও পাৰা তাতো দেখিবা এনেকুৱাই। কিন্তু বস্তুটো কি হৈছে? মাজত এখন বেৰ আছে, যিখনে কৈছে 2খন বেৰ আছে। সেই 2খন বেৰে কি কৰে? বস্তুটো 4টা ভাগত ভাগ কৰি থৈছে। প্ৰত্যেকটো ভাগতে বেলেগ বেলেগ আছে। কাৰণটো কি কৰিছে জানানে? যে অক্সিজেনেটেড ব্লাড আৰু যিটো ডি অক্সিজেনেটেড ব্লাড আছে সেইটো যাতে মিক্স হ'ব নোৱাৰে। কথাটো সেইটো, যাতে এই অক্সিজেনযুক্ত তেজবিলাক আৰু যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছে সেইখিনি যাতে কেতিয়াও মিক্স হ'ব নোৱাৰে। সেইখিনি মিক্স হ'লে বেলেগ কিবা ঘটিব। এতিয়া সেই মিক্স হ'ব নোৱাৰাকৈ কি কৰিছে? 4টা ভাগ কৰি থৈছে। 2টাত কি হ'ব? অক্সিজেনযুক্ত ব্লাড সোমাব, আৰু 2টাত কি হ'ব? কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড থাকিব। গতিকে সেই তেনেকৈ ভাগ কৰি থোৱা আছে বস্তু। এতিয়া চোৱা, তেজটো কেনেকৈ আহে আৰু কেনেকৈ ওলাই যায় সেইটো চাব লাগে। প্ৰথমে যদি চাওঁ তেজটো কি হ'ব, মই ঘূৰাই দিছোঁ অকণমান। তেজটো এইফালেও দেখিব পাৰে। এইডাল যিডাল আছে চোৱা, প্ৰথমে এইডাল চোৱা, এইডালক কোৱা হয় ঊৰ্ধ্ব মহাশিৰা বুলি কয়। এই ওপৰত যিডাল আছে এনেকৈ এইটো ফেৰেঙনি মাৰি আছে, হয়নে? এইটো কি বুলি ক'ব? ঊৰ্ধ্ব মহাশিৰা বুলি কয়। ঊৰ্ধ্ব মানে ওপৰত আছে। আৰু এটা আছে মহাশিৰা, সেইডাল হৈছে এইডাল চোৱা, এইডাল হৈছে নিম্ন মহাশিৰা। এইফালে ওপৰত আছে, দেখিছানে? এইডাল ঊৰ্ধ্ব মহাশিৰা, এইডাল হৈছে নিম্ন মহাশিৰা। আৰু অকণমান ঘূৰাই দিছোঁ। এইডাল হৈছে নিম্ন মহাশিৰা। এইডাল চোৱা, ভালকৈ চাই লোৱা। এইডাল হৈছে নিম্ন মহাশিৰা। ওপৰডালেও কি কৰিব? একেটা কামেই কৰিব। তলৰডালেও একেটা কাম কৰিব। শিৰাৰ কাম কি? যে চেলৰ পৰা, আমাৰ বডিৰ পৰা কি হ'ব? যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আছে সেইখিনি ক'লৈ লৈ অনা? হৃদপিণ্ডলৈ লৈ অনা। আনি পেলাই কি হ'ব? একগোট হৈ পেলাই ক'ত সোমাই যাব? ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাৰ মাজেদি হৃদপিণ্ডলৈ সোমাই যাব। সেইটো হৈ গ'ল। এতিয়া চোৱা, মই যদি আকৌ এপাক ঘূৰাই দিওঁ, যিহেতু আমাৰ কামটো এইফালে বেছি হ'ব অলপ, গতিকে মই দেখাই দিছোঁ কেনেকৈ কি হ'ব। এইফালে সোমালে তেজটো, হয়নে? দেখিছা যে এইফালে সোমালে আৰু এইফালে তেজটো সোমালে, যিটো অক্সিজেন বিহীন মানে কাৰ্বন ডাই অক্সাইডযুক্ত তেজটো সোমালে। সোমাই ক'লৈ সোমালে? প্ৰথমে সোঁ অলিন্দলৈ সোমালে। এইটো তেতিয়া কি হৈছিলে? মেল খাই আছিলে। এইটো তেতিয়া কি হৈছিলে? জাপ খাই আছিলে। তলত যিটো আছিলে, তলৰ যিটো সোঁ নিলয়টো আছিলে সেইটো জাপ খাই আছে। এইটো মেল খাই আছে, এইটো জাপ খাই আছে। তেজ সোমাই অহাৰ লগে লগে কি হ'ব? এইটো জাপ খাই যাব, এইটো তেতিয়া কি হৈ যাব? মেল খাই যাব। দেখিলানে? এইটো তেজ যেতিয়া সোমাইছিলে তেতিয়া এইটো মেল খাই আছিলে, তেজখিনি সোমাই গ'ল। এইটো যেতিয়া সংকোচন হৈ যাব, এইটো কি হৈ যাব? প্ৰসাৰণ হৈ যাব। তেজখিনি লাহেকৈ ক'লৈ গুচি আহিব? সোঁ নিলয়লৈ গুচি আহিব। যিখিনি আকৌ এবাৰ ক্লিয়াৰ কৰা, যিখিনি অক্সিজেন বিহীন তেজ আছিলে সেইখিনি ক'ৰ দি আহিলে? ঊৰ্ধ্ব মহাশিৰা নিম্ন মহাশিৰা দি আহিলে। আহি পেলাই ক'ত সোমালে? যিটো সোঁ অলিন্দত সোমালে। সেইটো তেতিয়া কি হৈছিলে? এনেকৈ মেল খাই আছিলে। সেইটো যেতিয়া সেইটো মেল খাই থাকোঁতে এইটো জাপ খাই আছিলে। সেইটো যেতিয়া জাপ খাই গ'ল, এইটো কি হৈ গ'ল? মেল খাই গ'ল। তেজখিনি লাহেকৈ ক'লৈ গুচি আহিলে? সোঁ নিলয়লৈ গুচি আহিলে। দেখিলা? এতিয়া চোৱা কি হ'ব? সোঁ নিলয়ৰ পৰা আকৌ ইয়ালৈ যাব নেকি? চাই লওঁ কি হ'ব। এতিয়া সেইটো চলি থাকিব, সংকোচন প্ৰসাৰণ যিটো এবাৰ মেল খাই গৈছে বা জাপ খাই গৈছে সেইটো চলি থাকিব। এতিয়া এইটো যেতিয়া জাপ খাই যাব তেতিয়া তেজটো বেলেগ এটা কোঠালিলৈ নাযায়। ইয়াত কি হ'ব? এই যিডাল ক্লোম ধমনী বুলি কৈছোঁ, এইফালে দেখাই দিছোঁ মই, এইডাল হৈছে ক্লোম ধমনী। এইডাল যে দেখিছা, এইডাল হৈছে ক্লোম ধমনী। যেতিয়া এইটো কি হৈ গ'ল? মেল খাই গ'ল, লাহেকৈ তেজখিনি ক'লৈ গুচি গ'ল? এইটো চাইডেদি এই ক্লোম ধমনী দি ওলাই গুচি গ'ল। হৃদপিণ্ডৰ পৰা ওলাই গুচি গ'ল, আকৌ আহি সোমাবহি। চাই লোৱা, বুজি পাইছা চাগে? সেইডাল ধমনী দি ওলাই কোনফালে গ'ল? গুচি যাব, হাওঁফালে যাব। হাওঁফালে যাব। এতিয়া চব তেজটো ওলাই গুচি গ'ল, হৃদপিণ্ডৰ কামটো শেষ হ'ল নেকি? নাই হোৱা। সেইকাৰণে কৈছিলোঁ যে ডি পৰিবহণ, দুবাৰ পৰিবহণ হ'ব। এবাৰ সোমাই পেলাই তেজটো ওলাই গুচি গ'ল, আকৌ এবাৰ আহিব। এতিয়া চোৱা, এতিয়া ক'লৈ গ'ল? তেজটো গ'ল হাওঁফালে। হাওঁফালে কি গ'ল? তাত কি আছে? অক্সিজেন আনি থোৱা আছে। মানে অক্সিজেনখিনি তেজে গৈ পেলাই ল'বগৈ। তেজত থকা যিখিনি হিমোগ্ল'বিন আছে সিহঁতি কি লৈ ল'ব? অক্সিজেনখিনি লৈ ল'ব। অক্সিজেন ল'ব, লগতে কি কৰিব? কাৰ্বন ডাই অক্সাইডখিনি উলিয়াই পঠিয়াই দিব। সেইটো উশাহত লোৱা অক্সিজেনটো নেকি? অঁ, মানে সেইডাল কি নাম আছিলে? কি ধমনী? ক্লোম ধমনী। তাৰমানে ক্লোম ধমনী পাবলৈ পেলাই যিটো উশাহত লোৱা অক্সিজেন আছিলে সেই অক্সিজেনটো হাওঁফাওত গৈ পেলাই মিক্স হ'ব মানে। তাৰপিছত তাৰপৰা অক্সিজেন যুক্তটো লৈ আনি পেলাই আকৌ সোমাব।
সোমাই পেলাই বাওঁ অলিন্দৰ পৰা আকৌ ডাইৰেক্ট ওলাই গৈছে। আচ্ছা আচ্ছা, সেইটো সোমাব মানে হেৰিয়ত? সেইটো সোমাব, দুবাৰ সোমাব। মানে সেই যে আকৌ এবাৰ যে তেজ সোমাই যে সেইটো মানে সেই হাওঁফাওত অক্সিজেন যোগ হৈ পেলাই সেইটো আহি পেলাই সোমাব। সেইটো কোনডাল পাইপেদি সোমাব? সেইটো এইবিলাকতে সোমাব, এইটো প্লুমৰ শিৰা বুলি কয়। ঠিক আছে, তেতিয়া আকৌ এবাৰ চাই লৈছোঁ কি হ'ব। ইয়াৰ পৰা সোমালে, সোঁঅলিন্দত সোমালে, তাৰপিছত কি হৈ গ'ল, সংকোচন প্ৰসাৰণ হ'ল, লাহেকৈ ওলাই পেলাই ক'লৈ গ'ল, প্লুম ধমনী দি ওলাই পেলাই তেজখিনি গুচি গ'ল, হাওঁফাওলৈ গুচি গ'ল। হাওঁফাওত কি ল'ব, অক্সিজেনখিনি ল'ব, যিখিনি কাৰ্বন ডাই অক্সাইড আছে সেইখিনি এৰি দিব, তেজখিনিয়ে পিয়'ৰ হৈ যাব তাত। এতিয়া পিয়'ৰ তেজখিনি ক'লৈ গুচি আহিব, পিয়'ৰ তেজখিনি আহিব এই যে যিবিলাক দেখিছা প্লুমৰ শিৰা বুলি কয়, প্লুমৰ শিৰাবিলাকৰ মাজেদি আহি আকৌ এবাৰ কি কৰিব, সেই হৃদপিণ্ডত সোমাব, একেখিনি তেজেই, হয়নে? প্ৰথমে বডিৰ পৰা আহি পেলাই ওলাই পেলাই গুচি গ'ল হাওঁফাওলৈ, সেইখিনি তেজ আকৌ কি হ'ল, এবাৰ পিয়'ৰ হৈ আহিলে, পিউৰিফাই হৈ আহি পেলাই ক'ত সোমালেহি, বাওঁ অলিন্দত সোমাব। কাৰ দ্বাৰা সোমাব, এইবিলাক যে দেখিছা এইবিলাক কি হ'ব, প্লুমৰ শিৰা বুলি কয়। সেই প্লুমৰ শিৰাৰ দ্বাৰা আহি পেলাই কি কৰিব, বাওঁ অলিন্দত সোমাই গ'ল। তাতো একেটা ঘটি আছে, হৃদপিণ্ড গোটেই কামটো একেটা যে ই পাম্প কৰি আছে। তেতিয়া ই মেল খাই আছিলে, ই জাপ খাই আছিলে, ই আকৌ মেল খাই গ'ল, ই খোল খাই গ'ল, হ'লনে? বাওঁ অলিন্দৰ পৰা ক'লৈ আহিব, বাওঁ নীলয়লৈ গুচি আহিব তেজখিনি। ইয়াত একো বেলেগ কাম একো নাই, ইয়াত পিউৰিফাই হ'ব, কিবা হ'ব, সেইবিলাক একো নাই, খালি ই পাম্প কৰিব। বাওঁ অলিন্দৰ পৰা ক'লৈ গুচি আহিলে, বাওঁ নীলয়লৈ গুচি আহিলে। বাওঁ নীলয়ে যেতিয়া পাম্প কৰিব, তেতিয়া তেজখিনি ক'লৈ গুচি যাব, এই যিখিনি ধমনীখিনি আছে ধমনীখিনি দি ওলাই গুচি যাব। গোটেই কামটোৱে সেইটো। কেনেকৈ কি কৰিলে, আকৌ এবাৰ আহি পেলাই হাওঁফাও দি সোমাই পেলাই লাহেকৈ ওলাই গুচি গ'ল। এবাৰ প্ৰথমে বডিৰ পৰা আহি পেলাই হাওঁফাওলৈ গ'ল, হাওঁফাওৰ পৰা আহি পেলাই আকৌ বডিলৈ গুচি গ'ল। একেটা কামেই দুবাৰ হ'ল। সেই পৰিবহণটো কি বুলি কোৱা হয়, দ্বি পৰিবহণ বুলি কোৱা হয়, ডাবল চাৰ্কুলেশ্যন বুলি কোৱা হয়। একেটা বস্তুকে দুবাৰ পৰিবহণ হয়, বুজিছা চাগে ন? এতিয়া চোৱা বডিলৈ গ'ল, এইবিলাক তোমালোকে জালিকাবিলাক যিহেতু দেখিছা, জালিকাবিলাকৰ কামটো অকণমান বেলেগকৈ চোৱা। প্ৰথমে কৈছিলোঁ এইবিলাকো ৰক্ত জালিকাই কি কৰে, এইডাল মহাশিৰা আছিলেনে, গোটেইখিনি একলগ হৈ অহাৰ কাৰণে মহা বুলি কৈছে। মহা বুলি কওঁতে মানে ডাঙৰ কিবা এটা হ'লে তেতিয়া মহা বুলি কওঁ, মহাসভা, হয়নে? সভা, ডাঙৰ সভা হ'লে মহাসভা। এইডাল হৈছে মহাশিৰা, মানে এই শিৰাবিলাকে যেতিয়া লগ লাগি গৈছে সেইডালক আমি কি বুলি ক'ম, মহাশিৰা বুলি ক'ম। একেলগে সোমাই আহি পেলাই ক'ত সোমাইছে, এই তেজখিনি লৈ আনিছে। আৰু যেতিয়া বডিত থাকোঁতে এই শিৰাবিলাকে কেনেকুৱা হৈ আছে, এইবিলাকৰ নিচিনা, আঙুলিবিলাকৰ নিচিনা হৈ আছে, কাৰণ প্ৰত্যেকটো চেললৈকে যাব লাগিব। কিন্তু হৃদপিণ্ডতটো প্ৰত্যেকটো চেলত বেলেগ বেলেগকৈ নোসোমাই আহি একেলগে সোমাব, সেইকাৰণে গোটেইবিলাক লগ হৈ পেলাই এইডাল কি হৈ গৈছে, মহাশিৰা হৈ গৈছে। তলতেও তেনেকৈ আছে, কিন্তু এইবিলাক যে দেখি আছে এইবিলাক বেলেগ পাৰ্ট নহয়, এইবিলাকো হৈছে তেজৰ কিছুমান নলিকা, যিবিলাক বডিলৈ যোৱাৰ সময়ত কি কৰিছে, সিহঁতি বেলেগ বেলেগ হৈ গৈছে, প্ৰত্যেকটো বেলেগ বেলেগ হৈ, যেনেকৈ গছৰ ডালবিলাক বেলেগ হৈ যায় তেনেকৈ বেলেগ বেলেগ হৈ পেলাই ক'লৈ গৈছে, বডিলৈ গৈছে। আকৌ যেতিয়া হৃদপিণ্ডৰ ওচৰ পাইছেহি তেতিয়া আকৌ একেডাল দি সোমাই আহিছে। সেইটোৱে তেনেকৈ প্লুমৰ ধমনীবিলাকো এইফালে কি হৈছে, এইবিলাক ধমনী, যিবিলাকত ধমনী শিৰা তুমি তাত যাওঁতে ধৰিব নোৱাৰিবা, ইফালে ধমনী আছে ইফালে ধমনী আছে, আহি পেলাই একেলগে কি হৈছে, যিবিলাকে অক্সিজেন লৈ ফুৰিছে সেইবিলাক হৈছে ধমনী, যিবিলাকে কি কৰিছে কাৰ্বন ডাই অক্সাইড লৈ ফুৰিছে সেইবিলাক হ'ব শিৰা। কিন্তু তাৰ মাজতো কি আছে, দুডাল এডাল তেনেকুৱা আছে যি ধমনীয়েও কিন্তু কাৰ্বন ডাই অক্সাইড লৈ যায়। কোনডালে যায় চোৱা, এইডাল যে মই কৈছিলোঁ চাগে তোমালোকে মনত যদি ৰাখিছা, এডাল নীলৰ পৰা ওলাই পেলাই ক'লৈ গৈছিলে, প্লুমৰ ধমনী দি গৈছিলে। তেতিয়ালৈকে কিন্তু পিউৰিফাই হোৱা নাছিলে, তেতিয়ালৈকে পিউৰিফাই হোৱা নাই, তেতিয়ালৈ হাওঁফাওলৈ গৈছিলে, কিন্তু সেইডালৰ নাম আছিলে, এইডালৰ নাম আছিলে প্লুমৰ ধমনী। পৰীক্ষাত আহিব পাৰে যে কোনডাল ধমনীয়ে কি হয়, অশুদ্ধ তেজ কঢ়িয়ায়। সাধাৰণতে ধমনীবিলাকে বিশুদ্ধ তেজ কঢ়িয়ায়, কিন্তু প্লুমৰ ধমনীডালে অশুদ্ধ তেজ কঢ়িয়ায়, সেইটো এক্সেপশ্যন আছে। তেনেকৈ বাকীবিলাক শিৰাই কি কৰে, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়ায়, কিন্তু যিডাল প্লুমৰ শিৰা আছে, ইয়াৰ পৰা প্লুমৰ শিৰা এইবিলাক যিবিলাক আহিছে, ইহঁতি কি কঢ়িয়ায়, অক্সিজেনযুক্ত তেজ কঢ়িয়ায়। গতিকে সেই দুটা মনত ৰাখিবলগীয়া কথা যে ধমনীবিলাকে অক্সিজেন কঢ়িয়ায়, অক্সিজেনযুক্ত তেজ কঢ়িয়ায়, কিন্তু প্লুমৰ ধমনীয়ে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়ায়। আনহাতে শিৰাবিলাকে অক্সিজেনবিহীন তেজ কঢ়িয়ায়, কিন্তু প্লুমৰ শিৰাডালে কি কৰে, অক্সিজেনযুক্ত তেজ কঢ়িয়ায়। এইখিনিয়ে কথা তোমালোকে জানিব লাগে। গোটেই হাৰ্টটো ভালকৈ আকৌ চোৱা, অকণমান ৰৈ লৈ চোৱা, কেনেকৈ চাবা, এইটো এটা চেম্বাৰ, এইটো এটা চেম্বাৰ, এইটো এটা চেম্বাৰ, এইটো এটা চেম্বাৰ, 4টা চেম্বাৰ আছে। প্ৰথমে তেজখিনি আহি পেলাই ইয়াত সোমালে, ইয়াৰ পৰা ক'লৈ গুচি আহিলে, ইয়ালৈ আহিলেনে, ইয়াৰ পৰা কি হ'ল, ডাইৰেক্ট ওলাই পেলাই হাওঁফাওলৈ গুচি গ'ল। তাৰ পৰা হাওঁফাওৰ পৰা আহি পেলাই আকৌ এইবিলাকৰ যোগেদি আহি এইটো বাওঁ অলিন্দত সোমালে, বাওঁ অলিন্দৰ পৰা বাওঁ নীলয়লৈ আহিলে, বাওঁ নীলয়ৰ পৰা ডাইৰেক্ট ওলাই ক'লৈ গুচি গ'ল, মহাধমনী দি ওলাই গুচি গ'ল। এইটোৱে হৈছে গোটেই এটা চাৰ্কুলেশ্যন। তাৰ মাজত কেইটা চাৰ্কুলেশ্যন হ'ল, দুবাৰ চাৰ্কুলেশ্যন হ'ল। এখিনি তেজকে কেইবাৰ চাৰ্কুলেশ্যন কৰিলোঁ আমি, দুবাৰ চাৰ্কুলেশ্যন। হৃদপিণ্ড কৰিলে, আমি কৰা নাই, হৃদপিণ্ডই কি কৰিলে, দুবাৰ চাৰ্কুলেশ্যন কৰিলে। গোটেই প্ৰচেছটো এনেকুৱা। এতিয়া কথা এটা মন কৰিবা যে আমি যিডাল কৈছিলোঁ প্লুমৰ ধমনী বুলি, সেইডাল তোমালোকে ইফালে ওলাই যোৱা দেখিছা, যিটো হাওঁফাওলৈ গৈছে, কিন্তু অকল সেইডালে হৈ থাকে নাই, তলদি চোৱা, তোমালোকে যদি চোৱা, এই তলদি অকণমান ইফালে চালে বেলেগ এটা কানেকশ্যনো আছে, তলফালেদি এটা কানেকশ্যন আছে, যিটো এই পিছফালে যদি চোৱা তোমালোকে ধৰিব পাৰিবা,
তলদি আহি পেলাই কি হৈছে এইটো কানেক্ট হৈ গৈ আছে সো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল তেতিয়া তোমালোকে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব পাৰা অকল লগৰবিলাক বুলি নহয় আচলতে এইটো সবেই জানিবলগীয়া কথা আমি নিজৰ বিষয়ে জনাটো সবেই জানিব পাৰোঁ অকল এনেকুৱা নহয় যে ক্লাছ 10 ৰ কাৰণে তুমি জানিব বিচাৰিছা বেলেগৰ লগতো শ্বেয়াৰ কৰিব পাৰা যে আমাৰ হৃদপিণ্ডটোনো কেনেকৈ কাম কৰিছে আমি অন্তত জানো আমি এটা 3D মডেল বনাই লৈছোঁ যে দেখাব পাৰোঁ যাতে কেনেকৈ বস্তুটো যাব পাৰে বা তোমালোকে লগৰবিলাক হওক যাৰ লগত হওক শ্বেয়াৰ কৰি পেলাই চাবা বস্তুটো কি নিজে বুজিবলৈ চেষ্টা কৰা সো আজি ভিডিওটো আমি ইমানতে শেষ কৰিছোঁ